নমস্কাৰ, মই জ্যোতিষী অৰ্ণৱৰঞ্জন শৰ্মা। মই এষ্ট্ৰলাইভ আছামৰ মাহেকীয়া ৰাশিফললৈ স্বাগতম জনাইছোঁ। এইবাৰ আহিছোঁ মই সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ, মে' মাহৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ। সিংহ ৰাশিৰ অধিপতি হ'ল ৰবি, নক্ষত্ৰ 3টা, 10 নম্বৰ নক্ষত্ৰ, 11 নম্বৰ নক্ষত্ৰ আৰু 12 নম্বৰ নক্ষত্ৰ। 10 নম্বৰ নক্ষত্ৰটো মঘা নক্ষত্ৰ, 11টো হ'ল পূৰ্ব ফাল্গুনী নক্ষত্ৰ, 12টো হ'ল উত্তৰ ফাল্গুনী নক্ষত্ৰ। 10-11 সিংহ ৰাশিৰ এভাৰেজটো ভাল বুলি আমি ক'ব পাৰোঁ। 10-11 নক্ষত্ৰটো খুবেই ভাল, ধৰণেঙত পৰিছে। আৰু 12 নম্বৰ নক্ষত্ৰটো হ'ল ৰসাতলত পৰিছে, বেয়া, ফল মৰণ। গতিকে এইটো আমি ঘিউ চাউল আদি দান দিব পাৰোঁ, নক্ষত্ৰ অনুযায়ী যিহেতু অশুভ হৈ আছে। গতিকে তেওঁলোকে সেইখিনি প্ৰতিকাৰ কৰিলে সিংহ ৰাশিৰ জাতক জাতিকাসকলে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কেতু লগত আছে, গতিকে তেওঁলোকৰ হয়তো কিবা গুপ্ত বেমাৰ আজাৰ হ'ব পাৰে আৰু কেতিয়াবা গুপ্ত শত্ৰুৰ আক্ৰমণৰ সন্মুখীন হ'ব পাৰে। গতিকে তেওঁলোকে কিছু পৰিমাণে সাৱধান হোৱা উচিত। আৰু সপ্তমত যিহেতু ৰাহু বহি আছে, তেওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰত কিছু ক্ষেত্ৰত মনোমালিন্য হ'ব পাৰে। গতিকে তেওঁলোকে অকণমান ভালকৈ থকাটো উচিত, যাতে তেওঁলোকৰ কোনো বাক বিতণ্ডা আদি নহয়। আৰু আকস্মিকভাৱে তেওঁলোকৰ কিবা ধন টকা পইচা হয়তো হাতলৈ আহিব পাৰে। আৰু তেওঁলোকে কামত আগ্ৰাসীৰ ওপৰত কাম কৰি ভাল পোৱা হ'ব আৰু আগ্ৰাসীৰ ওপৰত তেওঁলোকে কামখিনি কৰিবলৈ পাৰিব। আৰু তেওঁলোকৰ ভাল কৰ্মই দেখা যায়, কৰ্মত তেওঁলোকে সফলতা লাভ কৰিব। আৰু তেওঁলোকৰ নতুন চাকৰিয়ালসকলৰ চাকৰি অন্বেষণৰ যোগ আছে। আৰু বৃহস্পতি একাদশত বহি আছে, তেওঁলোকৰ এই মে' মাহটো খুবেই ভাল। মে' মাহতো তেওঁলোকৰ সৰ্বদৃষ্ট ভংগ হৈ আছে আৰু লগতে তেওঁলোকৰ যথেষ্ট পৰিমাণে আয় উপাৰ্জনতো সক্ষম হ'ব। আৰু কিছু পৰিমাণে তেওঁলোকৰ ব্যয় হ'ব। গতিকে খৰচা আদি এইবোৰ কৰোঁতে অকণমান টানি চলিলে তেওঁলোকৰ ভাল হ'ব।